মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ ৮টা ডাঙৰ ঘোষণা। দুবছৰীয়া হ'বলৈ লোৱা হিমন্ত চৰকাৰে ৰাজ্যবাসীৰ বাবে কৰিলে ৮টাকৈ ঘোষণা। ৰাজ্যবাসী সুখী হ'ব পৰাকৈ কি ৮টা ঘোষণা জানো আহক। এইকেইটা ঘোষণা শুনি আপুনি নিশ্চয় সুখী হ'ব। অৰুণোদয় হিতাধিকাৰী, আত্মসহায়ক গোট, ৰেচন কাৰ্ডৰ গৰাকীলৈ ডাঙৰ ঘোষণা। হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব নতুন চৰকাৰী চাকৰি। পৰৱৰ্তী খবৰলৈ আগবঢ়াৰ আগতে আপোনাক এটা অনুৰোধ জনাব খোজো, যদি আপুনি ভিডিঅ'টো লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজখন ফলো কৰক আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইউটিউবত হ'লে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' মিছ নকৰে। অৰুণোদয় আঁচনিৰ টকাও বৃদ্ধি কৰিব চৰকাৰে। এইবাৰ অৰুণোদয় হিতাধিকাৰী লাভ কৰিব ১৪০০ টকাকৈ মাহিলী। বৰ্তমানে অৰুণোদয় হিতাধিকাৰীক দিয়া হৈছে মাহিলী ১২৫০ টকাকৈ। ৰেচন কাৰ্ড টকাসকলে ৫ লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এই চিকিৎসা সেৱা। চৰকাৰী বেচৰকাৰী সকলো চিকিৎসালয়তে লাভ কৰিব এই সেৱা। কেৱল ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ১০,০০০কৈ টকা। ১০ মে'ৰ পৰা এই সুবিধা সেৱা লাভ কৰিব পাৰিব। মহিলাসকলৰ একাউণ্টত এই টকা সোমোৱাই দিয়া হ'ব। মহিলাসকলৰ বেংক একাউণ্ট পৰীক্ষা হোৱাৰ পিছতে দিয়া হ'ব এই ধন। শীঘ্ৰে আৰু চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ হ'ব, যিটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ডিপুত এই ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্তই। অৰুণোদয় হিতাধিকাৰী, ৰেচন কাৰ্ডৰ হিতাধিকাৰী, নিবনুৱা যুৱক যুৱতী আদিলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্তই। নিবনুৱা যুৱক যুৱতীলৈ ২ লাখকৈ টকা দিব চৰকাৰে। এই ২ লাখ টকাৰ বাবে কোনো গেৰাণ্টি নালাগে, কোনো বেংকলৈ অহা যোৱা কৰিব নালাগে। আত্মসংস্থাপনৰ বাবে দিয়া হ'ব এই টকা। এই টকা চৰকাৰক ঘূৰাই দিব নালাগে। এই টকাৰে নিবনুৱা যুৱক যুৱতীসকলে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ১০ মে'ৰ পৰা আৰম্ভ হ'ব এই আঁচনি। ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। সকলো চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত পাব এই বিনামূলীয়া চিকিৎসা সেৱা। কোনো চিকিৎসালয়ে আপোনাক কোনো অজুহাতত বঞ্চিত কৰিব নোৱাৰে এই সুবিধাৰ পৰা। শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। শ্ৰদ্ধা ৰাইজ, আগতে অৰুণোদয় আঁচনি প্ৰত্যেক মাহত ১২৫০ টকা আছিল। কেইদিনমানৰ ভিতৰতে আমি অৰুণোদয় আঁচনি মাহত ১৪০০ টকালৈকে আমি বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে আমাৰ কাৰ্বি আংলং জিলাত বহুবিলাক আত্মসহায়ক গোট আছে। আগতে আমি গ্ৰুপক টকা দিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপকটো টকা পাই থাকিব, কিন্তু আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক আমি ব্যক্তিগতভাৱেও ১০,০০০ টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি জমা দিম। তাৰ কাৰণে আমি ২ এদিনতে আপোনালোকৰ বেংক একাউণ্ট আদি পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিম। কাৰ্বি আংলং জিলাৰ বহু মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। অহা ১০ তাৰিখে আমাৰ চৰকাৰৰ ২টা বছৰ পূৰ্ণ হ'ব। আজি আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বহুকেইটা নিযুক্তি আজি আমি ৰিজাল্ট এনাউন্স কৰিছোঁ। ৰাতিপুৱা মই দেখা পাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি কাৰ্বি আংলঙত প্ৰায় ১,০০০ নতুন ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, 2খন কাৰ্বি আংলং জিলা মিলি। কিন্তু মই আশা কৰোঁ যে আমাৰ ৰাজ্যখনত আৰু বহুত চৰকাৰী চাকৰিৰ এডভাৰটাইজ ওলাই থাকিব। অসম পুলিচতো আমাৰ হিলছ ট্ৰাইবৰ বাবে আমাক বহুত জোৱানৰ প্ৰয়োজন আছে। কাৰ্বি আংলং জিলাৰ ডেকা ল'ৰা ছোৱালীক অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাসমূহত আবেদন কৰিবৰ বাবে মই আজিৰ এই দিনটোতে আহ্বান জনাম। শ্ৰদ্ধা ৰাইজ, অহা ১০ তাৰিখে আমি আৰু এখন নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ ১০ মে'ৰ পৰা। আমাৰ যি ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাইছিলোঁ। অহা ১০ মে'ৰ পৰা এই ৰেচন কাৰ্ডখন দেখুৱালে আমি চৰকাৰী আৰু বেচৰকাৰী হস্পিটালত বছৰি ৫ লাখ টকাকৈ
আমি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিম। এই আঁচনিৰ কামো অহা 10 মে'ৰ পৰা আৰম্ভ হ'ব। এই বছৰত আমি যুৱকসকলৰ বাবেও এটা নতুন আঁচনি হাতত ল'ব খুজিছো। এই আঁচনিৰ অধীনত বেংকৰ পৰা কোনো মৰ্টগেজ নোলোৱাকৈ অসমৰ আমি 2 লাখ যুৱকক 2 লাখ টকাকৈ আমি অনুদান আগবঢ়াবৰ বাবে সিদ্ধান্ত হাতত লৈছো, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি তাৰ আগবাঢ়ি যাব পাৰে। মই বিশ্বাস কৰোঁ কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টিৰ যথেষ্ট ডেকা ল'ৰা এই আঁচনিবোৰৰ পৰা উপকৃত হ'ব। মহিলাই হওক ডেকা ল'ৰাই হওক সকলোৰে যাতে জীৱনত পৰিৱৰ্তন আমি আনিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমত যেতিয়া ইলেকশ্যন হৈছিলে আমি ৰাইজক কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম। কোনেও আমাক বিশ্বাস কৰা নাছিলে। চাওঁতে চাওঁতে আমি 42,000 চাকৰি দিলোৱেই, আৰু অহা 11 তাৰিখে আমি গুৱাহাটীত একেলগে মিটিং পাতি প্ৰায় 50,000 ল'ৰা ছোৱালীক একেলগে আমি চাকৰি দিম। আমি অসম চৰকাৰৰ চাকৰি আজি সম্পূৰ্ণ স্বচ্ছভাৱে আমি চাকৰি দিয়াৰ কাম কৰিছোঁ, আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী উপকৃত হৈছে। টেলিভিশ্যনতে হওক বাতৰি কাকততে হওক কেনেকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাই আছে তাৰ বিষয়ে আপোনালোকে দেখা পাইছে, শুনি পাইছে, আৰু নিজৰ গাঁৱৰ ল'ৰা ছোৱালীকো আপোনালোকে লগ পাইছে। মই আশা কৰিম যে আমি এনেকৈ পঢ়া শুনাৰ এটা পৰিৱেশ নিৰ্মাণ কৰি আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাম।